6 নম্বৰ দফাটো সম্পৰ্কত ভূপেন বৰা ডাঙৰীয়াই যিখিনি কথা কৈছে সেইটো সত্য কথা নহয়। সেইকাৰণে সত্য কথা নহয়, তেখেতে কথাখিনি জানি লৈ ক'লে ভাল আছিলে। আপোনালোকে জানে যে 6 নম্বৰ দফাটো সম্পৰ্কত আমি জাষ্টিছ বিপ্লৱ শৰ্মাক দি এখন কমিশ্যন কৰি দিছিলোঁ, আপোনালোকে জানে। আৰু জাষ্টিছ বিপ্লৱ শৰ্মাই যিকেইটা ৰিকমেণ্ডেশ্যন দিছে, গতিকে আমাৰ এই লাষ্ট কেবিনেট নহয়, তাৰ আগৰ কেবিনেটখনত সেইটো বিস্তৃতভাৱে প্ৰতিটো দফা আলোচনা কৰা হৈছে। আৰু আপোনালোকক আজি মই আপোনালোকে শুনি সুখ পাব বা আমাৰ অসমৰ ৰাইজেও শুনি সুখ পাব যে 6 নম্বৰ দফাত জাষ্টিছ বিপ্লৱ শৰ্মাই যিটো ৰিপৰ্ট দিছে তাৰ প্ৰতিটো দফা আমি মানি লৈছোঁ আৰু আমি সেইটো কাৰ্যকৰী কৰিব পাৰিম। তাৰে খালি এটা দফা ভাৰত চৰকাৰৰ আছে যে এখন আপাৰ হাউচ হ'ব লাগে অসমত। আপাৰ হাউচৰ বিষয়টো আমি নোৱাৰোঁ, সেইটো ভাৰতৰ সংবিধান সংশোধন কৰি সেইটো পাৰ্লিয়ামেণ্টে কৰিব লাগিব। গতিকে আমি সেইটো ৰিকমেণ্ডেশ্যন আমি দিম যে সেইটো হ'ব লাগে বুলি আমি দিম। তাৰমানে বিপ্লৱ শৰ্মা কমিশ্যনৰ যিকেইটা ৰিপৰ্ট আছিল, গতিকে সেই ৰিপৰ্টখিনি আমি আখৰে আখৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানি লৈছে।